ওম শান্তি। আজি আমি ৰাজযোগ অভ্যাসৰ দ্বাৰা কি প্ৰাপ্তি হয় আৰু কেনেধৰণে আমি ৰাজযোগৰ অভ্যাস কৰিম ইয়াৰ ওপৰত অলপ আলোচনা কৰিম। এতিয়া প্ৰশ্ন হয় মেডিটেশ্যন মানেনো কি? মেডিটেশ্যন মানে হৈছে ধ্যান, নিজৰ মন বুদ্ধিক একাগ্ৰ কৰা পৰমাত্মাৰ লগত। এতিয়া বহুতে কয় আমি যেতিয়া ধ্যান কৰিবলৈ বহোঁ তেতিয়া বুদ্ধিটো আমাৰ পৰমাত্মাৰ লগত নালাগে, ইফালে যায়। গতিকে কিবা মন্ত্ৰ মাতিব লাগে নেকি, বা আমি চকু খুলি কৰিব লাগে নে চকু বন্ধ কৰি কৰিব লাগে? আচলতে মেডিটেশ্যন মানে হৈছে ধ্যান, নিজৰ ওপৰত আমি মন আৰু বুদ্ধিৰ ওপৰত ধ্যান দিওঁ, একাগ্ৰ কৰোঁ। ইয়াত কোনো মন্ত্ৰ বা কোনো মালা জপাৰ কোনো কথা নাই। ইয়াত কেৱল মনৰ ভাৱখিনি পিতাৰ লগত, পিতা পুত্ৰৰ সম্বন্ধৰ আধাৰত ব্যক্ত কৰা। মেডিটেশ্যন কৰিবৰ কাৰণে প্ৰথম কথা হ'ল কি নিশ্চয়, যাক আমি ধ্যান কৰিছোঁ তেখেত সৰ্বশক্তিমান পৰম পিতা পৰমাত্মা, অৰ্থাৎ পৰিচয়টো পৰমাত্মাৰ লগত আমাৰ শুদ্ধ হ'ব লাগিব যে তেখেতৰ নাম কি, ক'ত থাকে, তেখেতৰ কৰ্তব্য কি। ২ নম্বৰটো হৈছে সম্বন্ধ। সম্বন্ধৰ আধাৰতহে যিকোনো প্ৰাপ্তি সহজে লাভ কৰিব পাৰি, যেনেকৈ পিতা পুত্ৰৰ সম্বন্ধ, শিক্ষক আৰু ষ্টুডেণ্টৰ সম্বন্ধ, গুৰু আৰু শিষ্যৰ সম্বন্ধ। ঠিক সেইদৰে ইয়াত পৰমাত্মা হৈছে আমাৰ আত্মাৰ পিতা, তো পিতা পুত্ৰৰ সম্বন্ধ। ২ নম্বৰ কথাটো হ'ল পৰমাত্মাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস, যে আমি মেডিটেশ্যন কৰিছোঁ ইয়াৰ দ্বাৰা আমাৰ আত্মাত এই শক্তিখিনি গুণখিনি আহিছে আৰু আমি নিজৰ জীৱনত সুন্দৰকৈ এই গুণখিনি আয়ত্ত কৰিছোঁ। কাৰণে এজন ৰাজযোগীক ভগৱানৰ লগত তুলনা কৰা হয়, যিহেতু ভগৱানৰ শক্তিখিনি এজন যোগীৰ ভিতৰলৈ ট্ৰান্সফাৰ হয়। সেয়েহে এজন যোগীকো বহুত মানে বা তেখেতৰ মহিমা কৰে। এতিয়া কথা হ'ল কি ৰাজযোগৰ বিধি কি? যেতিয়া আমি ৰাজযোগ কৰিবলৈ বহোঁ ইয়াত কোনো মন্ত্ৰ বা কোনো জপ কৰাৰ দৰকাৰ নাই। আমি যেতিয়া বহোঁ তেতিয়া নিজৰ এই দেহটোক পাহৰি অলপ সময়ৰ কাৰণে আমি অকলশৰীয়া ফিল কৰোঁ। সকলো কৰ্তব্যৰ পৰা নিজৰ মন বুদ্ধিক আঁতৰাই সেই সময়ত কেৱল নিজকে অকলশৰীয়া অনুভৱ কৰি ভগৱানৰ লগত সম্বন্ধ স্থাপন কৰোঁ। ইয়াত নিজকে আত্মা বুলি ভবা হয়। ইয়াত কিছুমান বিঘ্ন আহে, বহুতে প্ৰশ্ন সোধে যেতিয়া আমি যোগ কৰিবলৈ বহোঁ, ধ্যানত বহোঁ, বুদ্ধি একাগ্ৰ নহয়, মনটো একাগ্ৰ নহয়, সেই সময়তে কিবা কাম মনলৈ আহে বা কিবা ল'ৰা ছোৱালীলৈ মনত পৰে। এতিয়া কথা হ'ল কি অলপ দিন প্ৰেক্টিছ কৰাৰ পাছত সহজেই এইটো সম্ভৱ হ'ব। প্ৰথম কথা, আমাৰ দুজন পিতা আছে। এজন হৈছে শৰীৰৰ পিতা, যাৰ পৰা আমি শৰীৰৰ প্ৰয়োজনীয় বস্তুখিনি প্ৰাপ্ত কৰিব পাৰোঁ। ২ নম্বৰ হৈছে আত্মাৰ পিতা, যি আত্মাৰ প্ৰয়োজনীয় বস্তুখিনি শান্তি, সুখ, পবিত্ৰতা, শক্তি, যি পৰমাত্মাৰ পৰা প্ৰাপ্ত হয়। তো ইয়াত যিহেতু আমি নিৰাকাৰ পৰমাত্মাক স্মৰণ কৰিব লাগে, সেয়েহে অলপ প্ৰেক্টিছ কৰিব লগা হয়। কিয়নো আমাৰ শৰীৰক দেখা, শৰীৰক ভবা প্ৰেক্টিছ আছে, কিন্তু আত্মাক আজিলৈকে আমি দেখা নাই বা দেখিবলৈ চেষ্টা কৰা নাই। আত্মাৰ পিতাও নিৰাকাৰ, সেইকাৰণে কেইদিনমান আমি প্ৰেক্টিছ কৰিব লাগিব। এতিয়া কথা হ'ল কি সেই নিৰাকাৰ পৰমাত্মাৰ লগত সম্বন্ধ স্থাপন কৰিব লাগিব। তাত কিছুমান বাধক আহি পৰে, যেনেকৈ প্ৰথমতে কোনো দেহধাৰী যদি স্মৃতি বাৰে বাৰে আহি থাকে তেনেহ'লে আমাৰ বুদ্ধি পৰমাত্মাৰ লগত একাগ্ৰ নহয়। ২ নম্বৰটো দেখাইছে যদি আমাৰ পুৰণা সংস্কাৰ যেনেকৈ ক্ৰোধ আছে, যদি আমাৰ প্ৰতিটো কথাতে খং উঠি থাকে, তেন্তে আমি বুদ্ধিটো একাগ্ৰ কৰিব নোৱাৰিম, আমাৰ টাইমটো এনেই নষ্ট হ'ব। সেয়েহে কোৱা হয় যে ৰাজযোগ অভ্যাস কৰাৰ আগতে পৰমাত্মাৰ ওচৰত আমি আমাৰ এই বেয়াখিনি, এই বিকাৰখিনি দান কৰিব লাগিব।
কাম ক্ৰোধ লোভ মোহ অহংকাৰ যি আমাৰ ৰাজযোগত সম্পূৰ্ণ বাধা ডালে 3 নম্বৰটো হৈছে লোভ লোভ মানে টকা পইচা লোভ নহয় ইয়াত কৈছে কি নিজৰ যিমান আছে তাতকৈ অধিক প্ৰাপ্তি কৰাৰ আকাংক্ষা ইয়াক কৈছে লোভ তেতিয়াও আমাৰ বুদ্ধিটো পৰমাত্মাৰ ওচৰলৈ নাযায় 3 নম্বৰটো দেখাইছে অত্যাধিক মোহ মোৰ ল'ৰা মোৰ ছোৱালী মোৰ ঘৰ মোৰ অফিচ মোৰ চাকৰি মোৰ বিজনেছ যেতিয়া আমি মোৰ এই জালত ফচো তেতিয়া কৈছে কি ইয়াত আমি নিজেই ফচো আৰু নিজেতো দুখ পাওঁই আনকো দুখ দিওঁ অত্যাধিক যেতিয়া আমি মূৰত ফচো তেনেহ'লে আমাৰ বুদ্ধি পৰমাত্মাৰ লগত একাগ্ৰ নহয় ইয়াৰ পিছত দেখাইছে অহংকাৰ কাৰোবাৰ ধনৰ অহংকাৰ কাৰোবাৰ পদ পজিশ্যনৰ অহংকাৰ কিন্তু এটা কথা আমি বুজিব লাগিব যে এইবিলাক হৈছে ক্ষণস্থায়ী আজি আছে কাইলৈ নাই তো গতিকে অহংকাৰ কোনটো কথাত যেহেতু এই শৰীৰটো মোৰ নিজৰ নহয় মই প্ৰকৃততে এটা আত্মাহে তো আত্মাৰ সম্বন্ধ পৰমাত্মাৰ লগত লাষ্টত দেখাইছে গুৰু বা মালা বহুতবাৰ যেতিয়া আমি ধ্যানত বহোঁ তো আমাৰ কোনো গুৰুৰ কথা আমি মনলৈ আনো তেখেতৰ ফটোখন আমাৰ সন্মুখলৈ আহে এতিয়া কোৱা হৈছে যে কোনো মানুহ তেখেত কোনো ঋষিয়ে হওক বা কোনো পূজাৰীয়ে হওক যোনেই নহওক কোনো মানুহ ভগৱান নহয় ভগৱান হৈছে নিৰাকাৰ এটা নিৰাকাৰ পৰমাত্মাৰ লগত বুদ্ধিৰ যোগ লগাবৰ বাবে আমি তেখেতক ভালদৰে চিনি পাব লাগিব ইয়াতে এটা কথা মোৰ মনত পৰিছে কি এবাৰ এটা গৰখীয়া গৰু চৰাবলৈ পথাৰলৈ যায় আৰু গোটেই গৰুখিনি পথাৰত খুলি দিয়ে নিজে এজোপা গছৰ তলত আৰামত শুই থাকে আৰু শুই সি ওপৰলৈ চাই ভগৱানৰ লগত কথা পাতে যে ভগৱান মই যেনেকৈ গোটেই গৰুখিনি খোলা এৰি দিলোঁ আৰু মই নিজেই গছৰ তলত আৰামত বহি তোমাৰ লগত কথা পাতি আছোঁ তুমি আহা নামি আহা তুমিও চাগে মোৰ নিচিনাকৈ অকলে আছা ফ্ৰী হৈ আছা সেয়েহে তুমি নামি আহা অলপ কথা পাতোঁ তোমাৰো টাইম পাছ হ'ব মোৰো টাইম পাছ হ'ব এনেধৰণে সি কথা পাতি থাকে এনেতে এজন পূজাৰী সেইফালৰ পৰা যায় আৰু পূজাৰীজনে সোধে ঐ ল'ৰা তই কি কৰি আছ তেতিয়া ল'ৰাজনে অলপ ভয় খায় সি কয় যে এনেই মই ভগৱানৰ লগত কথা পাতি আছোঁ তাক কৈছে কি ভগৱানৰ লগত কি কথা পাতিছোঁ তেতিয়া সি ক'লে যে মই যেনেকৈ গৰু চৰাই আছোঁ গোটেই গৰুখিনি খোলা এৰি দিলোঁ আৰু মই গছৰ তলত বহি যেনেকৈ অকলে অকলে গৰুখিনি চাই আছোঁ তেনেকৈ ভগৱানো চাগে ওপৰৰ পৰা আমাক চাই আছে সেয়েহে মই ভগৱানক তললৈ মাতিছোঁ যে লগতে বহি কথা পাতিম পূজাৰীজনে তাক ভয় খুৱাই দিয়ে যে এনেকৈ ভগৱানৰ লগত কথা পাতে নেকি কাৰণ গৰখীয়াটো পঢ়া শুনা নাছিলে সি ভয় খাই গ'ল সি সুধিলে তেনেহ'লে কেনেকৈ ভগৱানৰ লগত কথা পাতিব পাৰি মইতো মন্ত্ৰ নাজানো তেতিয়া পূজাৰীজনে তাক এটা মন্ত্ৰ শিকাই দিয়ে যিহেতু সি পঢ়া শুনা নহয় তথাপিতো তাৰ বুদ্ধিটো চোকা বহুত সময় চেষ্টা কৰাৰ পাছত এটা মন্ত্ৰ সি মুখস্থ কৰি লয় আৰু পূজাৰীজন তাৰ পৰা গুচি যায় পূজাৰীজন মন্দিৰত গৈ ভগৱানৰ আগত কয় কি ভগৱান আজি মই এজন শিষ্য বঢ়াই আহিলোঁ তেনেকুৱাতে আকাশবাণী হয় যে তুমি মোৰ এজন শিষ্য বঢ়োৱা নাই তুমি মোৰ এজন সন্তান কমহে কৰিলা কিয়নো সেই ল'ৰাজনে মোৰ লগত সদায় বহুত সহজ সৰল ৰূপত কথা পাতে আৰু তাৰ কথা সেই সহজ সৰল কথাখিনি শুনি মোৰো হাঁহি উঠে আৰু তুমি যেতিয়াই পৰাই তাক মন্ত্ৰ শিকাই আহিলা সি কেৱল সেই মন্ত্ৰতে ধ্যান দি আছে আৰু মোৰ পৰা আঁতৰি গ'ল ইয়াৰ অৰ্থ এইটোৱে যেতিয়া আমি কোনো মন্ত্ৰ পঢ়োঁ বা কোনো ব্যক্তিক আমি স্মৰণ কৰোঁ তেতিয়া পৰমাত্মাৰ পৰা আমি দূৰহে হৈ যাওঁ বা যেতিয়া মালা জপ কৰা হয় তো মালা জপ কৰোঁতেও সম্পূৰ্ণ বুদ্ধি এটা এটা মণিৰ ওপৰতহে ধ্যান দিয়া হয় পৰমাত্মাৰ কথা পাহৰি যোৱা হয় সেয়েহে
ইয়াত কৈছে যে কোনো গুৰু মালা ব্যক্তি পদ পজিশ্যন দেহৰ অহংকাৰে আমাক এজন সঁচা ৰাজযোগী হোৱাত বাধা দিয়ে সেয়েহে আমি যেতিয়া ৰাজযোগ অভ্যাস কৰিবৰ কাৰণে বহিম তেতিয়া এখন সুন্দৰ আসন নিজকে অনুভৱ কৰি ভ্ৰুকুটিৰ মাজত স্থিত হৈ মন আৰু বুদ্ধি ওপৰলৈ লৈ যাম পৰম ধামলৈ যিখন আমাৰ আচল ঘৰ সেই পৰম ধামত আমি পিতাৰ লগত আমাৰ নিজৰ মনৰ সকলো ভাৱ ব্যক্ত কৰিম যেহেতু পৰমাত্মা আমাৰ মাও হয় পিতাও হয় পৰমাত্মাক আমি পুত্ৰ বন্ধু যিকোনো সম্বন্ধৰে স্মৰণ কৰিব পাৰোঁ তাৰ ভিতৰতে তিনিটা সম্বন্ধ মেইন প্ৰথমটো হৈছে পিতা সম্বন্ধটো এনেকুৱা যাৰ পৰা আমি বহুত পাওঁ কিন্তু আমি ঋণ সুজাব নোৱাৰোঁ আৰু পৰমাত্মা হৈছে পিতাৰো পিতা যি আমাৰ প্ৰত্যেকটো জন্মৰে তেখেত আচল পিতা 2 নম্বৰ সম্বন্ধটো হৈছে শিক্ষক যেনেকৈ শিক্ষকে আমাক শিক্ষা দান দিয়ে আমাৰ জীৱনটো শ্ৰেষ্ঠ বনায় কিন্তু আমি তাৰ ৰিটাৰ্ণ ঋণ চুক্ত কৰিব নোৱাৰোঁ আৰু পৰমাত্মা হৈছে শিক্ষকৰো শিক্ষক পৰম শিক্ষক 3 নম্বৰ সম্বন্ধটো হৈছে গুৰু শব্দটো অৰ্থ হৈছে আন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা ৰাস্তা দেখাওঁতা আৰু পৰমাত্মা হৈছে গুৰু যাৰ ঋণ আমি বুজাব নোৱাৰোঁ এই তিনিটা সম্বন্ধ পৰম পিতা পৰম শিক্ষক আৰু পৰম গুৰু এই তিনিটা সম্বন্ধৰ মাধ্যমেৰে আমি পৰমাত্মাৰ লগত সম্বন্ধ কৰিম তেখেতৰ লগত মনৰ কথাখিনি ব্যক্ত কৰিম এয়া হৈছে ৰাজযোগৰ আধাৰ আৰু বিধিটো হৈছে যে কি যেতিয়া আমি ৰাজযোগ অভ্যাস কৰিম তাত কিছুমান কথা আমি ধ্যান দিব লগা হয় যেনেকৈ গোটেই দিনটোত আমি কি চিন্তন কৰোঁ কোৱা হয় আমি যেনেকুৱা চিন্তন কৰোঁ সেই চিন্তনৰ প্ৰভাৱ আমাৰ এই শৰীৰত পৰে আৰু যেতিয়া আমাৰ শৰীৰত তাৰ প্ৰভাৱ পৰে তাৰ প্ৰভাৱ আমাৰ সমাজখনতো পৰে সেয়েহে ইয়াত বিশেষ ৰাজযোগ হৈছে আমাৰ আত্মাৰ ভোজন শুদ্ধ চিন্তন কাৰণ যেতিয়া আমি যোগ অভ্যাস কৰিম তাত আমি সদায় পজিটিভ চিন্তন কৰিম 2 নম্বৰটো হৈছে সংগৰ ওপৰত আমি ধ্যান দিম যে আমাৰ সং কেনেকুৱা হ'ব লাগে কেনে হত সং তাৰে কৌসং বৰে সদায় আমি জ্ঞানী বা যোগী ব্যক্তিৰ লগতে সং কৰিব লাগে সবতকে ভাল সংটো হৈছে পৰমাত্মাৰ মহাবাক্য যাক আমি মুৰলী বুলি কওঁ তো কাইলৈ আমি মুৰলী বিষয়ে আলোচনা কৰিম তো মুৰলী হৈছে সৎ সং পৰমাত্মাৰ মহাবাক্য যি আমাৰ আত্মাৰ ভোজন আত্মাৰ দৰ্পণ যাক আমি নিজৰ চেহেৰাটো চাই ঠিক কৰি ল'ব পাৰোঁ এতিয়া কথা হ'ল কি 3 নম্বৰটো হ'ল শুদ্ধ আহাৰ বহুতে সোধে কি আমি ৰাজযোগ অভ্যাস কৰিবৰ কাৰণে শুদ্ধ ভোজন কৰাটো প্ৰয়োজন আছে নেকি প্ৰয়োজন আছে কোনে যেনেকুৱা আহাৰ তেনেকুৱা ব্যৱহাৰ যেনেকুৱা অন্ন তেনেকুৱা মন যেনেকুৱা পানী তেনেকুৱা বাণী অৰ্থাৎ এটা শুদ্ধ ভোজন হৈছে আমাৰ চিন্তন আনটো হৈছে আমাৰ এই শৰীৰটোৰ কাৰণে যিটো সহজে তাক আমি হজম কৰিব পাৰোঁ অৰ্থাৎ শাকাহাৰী ভোজন সাত্বিক ভোজন যদি আমি কৰোঁ তেনেহ'লে তন আৰু মন দুইটাই শীতল হৈ থাকে আৰু দেৱী গুণৰ ধাৰণা যি আমি মুৰলীত পাম প্ৰত্যেক দিনাই আমি এটা মূল্যৰ ওপৰত ধ্যান দিয়া হয় আজি চাওক মানুহৰ জীৱনত সকলো আছে কিন্তু কবাত নহয় কবাত মূল্য নাইকিয়া হৈ গৈছে ইয়াৰ বিপৰীতে মানুহৰ জীৱনত খং ভয়ে স্থান লৈছে তো যেতিয়া আমি দেৱী গুণৰ ধাৰণা কৰিম আমাৰ জীৱনটো বহুত মূল্যৱান হৈ যায় আৰু লগতে 4 নম্বৰটো হ'ল সময় আমি ব্ৰহ্ম মুহূৰ্তত উঠিবলৈ চেষ্টা কৰিব লাগিব ব্ৰহ্ম মুহূৰ্তৰ সময়টো হৈছে 3:30 বজাৰ পৰা 4:45লৈকে এই সময়খিনি ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয় ইয়াৰ বাহিৰেও গধূলি সময়ত যি সময়ত আমাৰ কোনো কাম নাথাকে আমি ফ্ৰী হৈ থাকোঁ সেই সময়ত যেতিয়া আমি ধ্যান অভ্যাস কৰিম তো সহজতে মন বুদ্ধি একাগ্ৰ কৰিব পৰা যায় এইখিনি আমি ধ্যান দিম ইয়াৰ দ্বাৰা কি প্ৰাপ্তি হ'ব
ৰাজযোগ অভ্যাসৰ দ্বাৰা কি প্ৰাপ্তি হ'ব অবিনাশী সুখ শান্তি প্ৰাপ্তি যেহেতু ৰাজযোগ অৰ্থাৎ ৰজা হোৱাৰ যোগ নিজৰ ওপৰত আমি নিজে ৰাজ্য কৰিব পাৰিম অবিনাশী সুখ শান্তি গৰাকী হ'ব পাৰিম আৰু ভৱিষ্যতেও আমি ৰাজ্য ভাগ্যৰ সত্য যুগত জন্ম লৈ 21 জন্মৰ কাৰণে সুখী হ'ব পাৰিম এয়া হৈছে প্ৰাপ্তি যেহেতু পৰমাত্মাই এখন সুন্দৰ ৰাজ্য স্থাপন কৰিবলৈ আহিছে আৰু সেই সুন্দৰ সত্যযুগী ৰাজ্যত আমি অলপ সময় তেখেতক স্মৰণ কৰি সহযোগ দিয়াটো হৈছে সবতকৈ ডাঙৰ সহযোগ কোৱা হয় যি সহযোগী তেখেতেই যোগী যি সহযোগ কৰে তেখেতে সহযোগী কাৰণ যোগ অভ্যাস কৰিবৰ কাৰণে পৰমাত্মাৰ লগত আমাৰ স্নেহ হ'ব লাগিব আৰু স্নেহৰ আধাৰতে আমি যোগ অভ্যাস কৰিম ইয়াৰ পিছত কাইলৈ আমি মুৰলীৰ বিষয়ে আলোচনা কৰিম যে পৰমাত্মাই কাৰ মাধ্যমেৰে মুৰলী শুনালে মুৰলীনো প্ৰকৃততে কি ইয়াৰ বিষয়ে আলোচনা কৰিম ওম শান্তি